Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেএল মেথমেটিক্স ক্লাছ 9 চেপ্টাৰ 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ ইয়াৰে মই এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী 4.1 প্ৰতিটো অংকই মই ধুনীয়াকৈ সমাধান কৰি দিম তোমালোকে অতি মনোযোগেৰে চাবা নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব চোৱা এতিয়া প্ৰথম কোৱেশ্চনটো চোৱা এখন টকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ কলমৰ দাম দুগুণ কৰিলে এটা টকা বহীৰ দাম হয় এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা ইয়াত এখন টকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি ল'ব দিছে লোৱা বুলি কৈছে ধুনীয়া এই কোৱেশ্চনটো চাবা তোমালোক অতি ইজি কোৱেশ্চন এটা চাবা ইয়াৰ আগতে মই কেইটামান কথা তোমালোকক ক'বলগীয়া হৈছে যেনে চোৱা Mathematics, General Mathematics, NCERT, Class 9, অনুশীলনী Exercise 4.1. ইয়াৰ আগতে মই এই দুটা পইণ্ট কথা ক'বলগীয়া হৈছে তোমালোকক এটা চলকযুক্ত ৰৈখিক সমীকৰণ চোৱা যিবিলাকৰ আমি মান নাজানো সেইবিলাক চলক বুলি কোৱা হয় ইংৰাজী আখৰবিলাক 2x + 5 = 0 এইটো হ'ব চলক এইটো হ'ল এটা চলক আছে এই সমীকৰণটোত সেইকাৰণে এটা চলকযুক্ত বুলি কোৱা হৈছে ইয়াত আছে কি 3y - 6 = 0 ইয়াত চলক এটাই আছে কিন্তু ৰৈখিক সমীকৰণ নামটো কিয় দিয়া হ'ল জানা এই সমীকৰণবিলাক সমাধান কৰিলে আমি যেটো মান পাম সেই মান যদি আমি গ্ৰাফত বহাই দিওঁ তেনে এটা ৰেখা হ'ব সেইকাৰণে ইয়াৰ নাম কি হ'ব ৰৈখিক সমীকৰণ বুলি কোৱা হৈছে বা আৰু এক ধৰণত তোমালোকে জানিব পাৰিবা এই সমীকৰণবিলাকত চলকৰ ঘাত বা সূচক বা পাৱাৰ 1 থাকে ইয়াত x ৰ পাৱাৰ আছে 1 ইয়াত y ৰ পাৱাৰ আছে 1 1 থাকিলে তোমালোকে ভাবিব লাগিব এটা ৰৈখিক সমীকৰণ হয় এটা চাবা তোমালোকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চলক কেইটা আছে দুটা যেনে মই লৈছো x + by + c = 0 এটা সমীকৰণ হয় এই সমীকৰণৰ চলক কেইটা আছে x আৰু y দুটা চলক আমি এটোক আদৰ্শ ৰূপ বুলিও কৈছো মনত ৰাখিবা তোমালোকে ঠিক আদৰ্শ ৰূপৰ আৰু সমীকৰণ লৈছো মই প্লাস চিহ্ন দিলে হ'ব 2x + 3y + 6 = 0 এইটো এটা সমীকৰণ দুটা চলক x y ইয়াত চাবা তোমালোকে x - y/5 - 10 = 0 ইয়াত চলক কেইটা আছে দুটা x y এবিলাক হল কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ৰৈখিক শব্দটো কোৱা হৈছে কাৰণে আগতে মই কৈছো যে এৰ x আৰু y ৰ মানবিলাক উলিয়াই যদি আমি গ্ৰাফত বহাই দিওঁ তেতিয়া সেই গ্ৰাফত এটা সৰল ৰেখা হ'ব সেইকাৰণে ইয়াৰ নাম ৰৈখিক সমীকৰণ আৰু এক ধৰণে মনত ৰাখিবা যে এই সমীকৰণবিলাকত চলকৰ ঘাত সদায় 1 থাকিব চোৱা x ৰ ঘাত কি আছে 1 y ৰ ঘাত কি আছে 1 প্ৰত্যেকত একে আছে এতিয়া আমি আসল কথালৈ আহোঁ এই কোৱেশ্চন নম্বৰ 1 4.1 এক্সাৰসাইজৰ চাবা তাতে দিয়া আছিল আমাৰ কোৱেশ্চনটো তোমালোকে পঢ়াই শুনাইছো মই ধৰা হ'ল এখন বহীৰ দাম তাৰ টকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y এনেকৈ লিখা আছে তাত লিখা আছে তোমালোকৰ যে কলমৰ দামৰ দুগুণ মই ইয়াতে কলমৰ দাম একৰি কোৱেশ্চন কি কৈছে এটা কলমৰ দাম আৰু এটা হ'ব টকা বহীৰ দাম কলমৰ দামৰ দুগুণ কৰিলে আমি দুইৰে কি কৰিলে পূৰণ কৰিলো দুগুণ কৰিলে এটা বহীৰ দাম হয় এয়া হয় মানে ইকুয়াল গতিকে আমি এইটো লিখিব পাৰো x = 2y নাইবা আমি এনেকৈ লিখিব পাৰো আমি আদৰ্শ ৰূপ যদি আমি অলপ খটাও তেতিয়া হল আমাৰ x - 2y = 0 আমি এনেকৈ দিব পাৰো এই হল কোৱেশ্চন নম্বৰ 1 নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে এতিয়া আমি চাম 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনত কি কোৱা হৈছে তোমালোকে চাবা যে তলৰ ৰৈখিক সমীকৰণ বিলাক x + by + c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতিটো ক্ষেত্ৰতে
এ বি আৰু চিৰ মান উল্লেখ কৰা তাৰমানে লিখিব দিছে এতিয়া চাবা আমি 2 নম্বৰ কথাটো 2 নম্বৰ কোৱেশ্চনটো চাম 2 নম্বৰ 1 2x plus 3y equal to 9.35 bar এতিয়া আমাৰ আদৰ্শ ৰূপ আছিল কি এনেকুৱা এটা হল আদৰ্শ ৰূপ x plus by plus c equal to 0 এটা আদৰ্শ ৰূপ হয় এনেকুৱা এটা তোমালোকে চাবা ইয়াতে আমি এই অপচনটো মানে এইখিনি সংখ্যাবিলাক আমি বাওঁফালে আনিম ইয়াত প্লাস চিন আছে কাৰণে বাওঁফালে আনিলে কি হ'ব মাইনাস হ'ব মাইনাস হৈ গ'ল 2x plus 3y minus 9.35 bar equal to 0 হৈ গ'ল ইফালে 0 থাকিল গতিকে এই আদৰ্শ ৰূপ যদি আমি ইয়াৰ লগত তুলনা কৰোঁ তে দেখা যাব এৰ জায়গাত কি আছে আমাৰ 2 আছে সো as equal to 2 বি জায়গাত কি আছে 3 আৰু সি জায়গাত কি আছে এইখিনি চিনবিলাক কিন্তু লগত যাব গতিকে মাইনাস 9.35 bar এটা আমাৰ কোৱেশ্চন নম্বৰ 1 গুছি গ'ল এটা আমি 2 নম্বৰ কোৱেশ্চনলৈ যাওঁ x minus y by 5 minus 10 equal to 0 এটো আদৰ্শ ৰূপত আছে বুলি আমি ক'ব পাৰিম যে x y আৰু xy নথকা এটো ধ্ৰুৱক গতিকে x ৰ বাওঁফালে কি আছে 1 আৰু এটো আমি এই সমীকৰণটো এনেকৈ লিখিব পাৰো x minus 1 by 5 y minus 10 এনেকৈ লিখিব পাৰো equal to 0 গতিকে x ৰ বাওঁফালে কি আছে 1 আছে গতিকে as equal to 1 এই মতে আৰু y ৰ বাওঁফালে কি আছে minus 1 by 5 আৰু c জায়গাত কি আছে আমাৰ minus 10 ধুনিয়া নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাম আমি 2 নম্বৰৰ 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চন তোমালোকে চাবা ধুনিয়াকৈ চাবা আমি 3 নম্বৰ কোৱেশ্চনটো লৈছো minus 2x plus 3y minus equal to 6 minus 2x plus 3y এই 6 টো মই বামফাললৈ কি হ'ব মাইনাস হ'ব ইয়াত প্লাস হৈ আছে কাৰণ ইয়াত মাইনাস হ'ব আৰু ইফালে কি থাকিল না থাকিল তাৰমানে 0 থাকিল ইয়াত আমি চাম এই আদৰ্শৰ ওপৰত যদি আমি তুলনা কৰো ইয়াৰ লগত তেতিয়া হলে এই এৰ জায়গাত কি আছে -2 আছে গতিকে a = -2 b জায়গাত কি আছে 3 আছে গতিকে b = 3 এই c জায়গাত কি আছে -6 তোমালোকে 6 কেতিয়াও নিলিখিবা -6 লিখিবা কাৰণ ইয়াত +6 আছে নহয় ইয়াত প্লাস দিলে 6 ৰ লগত এই -টো গুচি যাব ইয়াৰ পিছত চাবা তোমালোকে এই কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো এনেকুৱা আছে গতিকে আমি ইয়াত এনেকৈ লিখিব পাৰো x minus 3y equal to আমি ইয়াত 0 দিব পাৰো বা আমি এনেকৈ লিখিব পাৰো x minus 3y c জায়গাত একো নাই গতিকে আমি 0 বহাই দিব পাৰো equal to 0 গতিকে এই ক্ষেত্ৰত আমাৰ দেখা গ'ল যে এই x ৰ বামফালে কি থাকে a এর মান আমি কি পালো 1 b এর মান কি পালো আমি -3 আর আমি c এর মান কি পালো c এর জায়গাত আমার কি আছে ইয়াত 0 আছে গতিকে c এর মান 0 ধুনিয়া নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে সাবা আমাৰ নেক্সট নাম্বাৰটো কি আছে এইটো 2x minus 5 আছে যে 5y গতিকে ইফালে আমি লিখিব +5y equal to 0 থাকিল ইয়াৰ পিছত চাবা তোমালোকে 2x plus 5y c জায়গাত একো নাই গতিকে c আমি 0 দিব পাৰো equal to 0 এর সময় আমি যদি তুলনা কৰো এই আদৰ্শৰ যেটো ৰূপ আছে দুটা চলক থকা আমি যদি তুলনা কৰো তে আমি দেখা পাম x ৰ বামফালে কি থাকে a থাকে গতিকে আমি ইয়াত a ৰ জায়গাত আমি কি লিখিব পাৰো 2 লিখিব পাৰো b ঠাইত কি আছে এটো b ইকুয়াল কি আছে 5 আছে আর c আমাৰ ইকুয়াল কি আছে 0 আছে একো নাই মানে 0 ইয়াৰ পিছত আমি চাম এই সমীকৰণটো এইটো ইয়াতে দিছে আমাৰ 3x আমাৰ ইয়াত y নাই গতিকে y জায়গাত মই এটা
বহাই দিব পাৰোঁ এইটো প্লাছ 2 ইকুৱেল টু 0 তাৰমানে y যিহেতু ইয়াত নাই গতিকে ইয়াতে আমি এটা কথা লিখিব পাৰোঁ যে 0y মানে 0 ইনটু y মানে 0 আমি ইয়াতে 0 বহাই দিব পাৰোঁ নাথাকিলে তো 0 ঠাইত আমি এই y চলকটো লগাই দিলোঁ যেটো আদৰ্শ ৰূপত বনাব লাগে গতিকে ইয়াতে আমি চাম 3x plus 0y plus 2 equal to 0 এতিয়া আমি চাম এতিয়া এই এৰ জায়গাত কি আছে এৰ জায়গাত আছে আমাৰ চাবা 3 বি জায়গাত কি আছে y বামফালে 0 আছে সি জায়গাত কি আছে 2 আছে 2 আছে চাবা নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে এইটো তাৰ পিছৰটো তোমালোকে চাবা ইয়াৰ পিছৰটো চাবা 7 নম্বৰটো এনেকুৱা দিয়া আছে গতিকে এনেকৈ দিয়া থাকিলে আমি y - 2 = 0 এতিয়া আমাৰ x নাই ইয়াতে গতিকে 0 ইনটু x আমি বনাই দিব পাৰোঁ কাৰণ তোমালোকে জানা 0 ইনটু x ইকুৱেল টু 0 0 ঠাইত আমি 0 ইনটু x বনাই দিছোঁ আৰু y টু প্লাছ y আছে -2 ইকুৱেল টু 0 এই ক্ষেত্ৰত আমাৰ এৰ মান কি আছে 0 আৰু y বাওঁফালে থাকে b বিৰ মান আছে 1 আৰু চিৰ মান আছে -2 2 নিলিখিবা -2 লিখিবা কাৰণ চিনবিলাক লগতে যায় 8 নম্বৰটো চাবা তোমালোকে 5 ইকুৱেল টু 2x 2x মই ইফালে আনিলে মাইনাছ হৈ গ'ল আৰু 5 প্লাছ 5 টা আছে আগৰ পৰাই গতিকে মাজতে মই আদৰ্শ ৰূপৰ কাৰণে 0 ইনটু y লিখি দিলোঁ 0 ইনটু y মানে তোমালোকে জানাই এইটো 0 ইনটু y ইকুৱেল টু 0 গতিকে 0 ঠাইত আমি 0 ইনটু y লিখিলোঁ প্লাছ 5 লিখিলোঁ 0 গতিকে এ ঠাইত আমাৰ -2 আছে বি ঠাইত কি আছে 0 আৰু চি ঠাইত কি আছে 5 নিশ্চয় তোমালোকৰ এই অনুসৰণী এক্সাৰচাইজ ক্লিয়াৰ হৈ গ'ল নিশ্চয় তোমালোকে ভালকৈ বুজি পাইছা ইয়াৰ পিছত তোমালোকে চাবা দুটামান কথা মনত ৰাখিব লাগিব নিশ্চয় এই কথা দুটা হ'ল তোমালোকে চাবা আমি যিবিলাক পাইছোঁ সমীকৰণ সেই সমীকৰণৰ দুয়ো পক্ষত একেটা সংখ্যাই যোগ বা বিয়োগ কৰিব পাৰি মানৰ পৰিৱৰ্তন নহয় আৰু এটা আছে 2 নম্বৰ চাবা সমীকৰণৰ দুয়ো পক্ষক একেটা অশূন্য সংখ্যাৰে পূৰণ বা হৰণ কৰিব পাৰি মানৰ পৰিৱৰ্তন নহয় নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ ৱেইট ফৰ মাই নেক্সট ভিডিঅ'